চাওক বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ মানৱতাবাদত বিশ্বাস কৰা পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তি উদ্বিগ্ন হৈ আছে। তাত যিবোৰ ঘটনা ঘটিবলৈ ধৰিছে তাৰ পৰা যি ধৰণৰ ভিডিঅ' সমগ্ৰ বিশ্বলৈ বিয়পি পৰিছে সভ্য সমাজ লজ্জাতন্ত হোৱা ধৰণৰ বিষয়। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে বাংলাদেশত যদি তাৰ সংখ্যালঘুসকলৰ ওপৰত উৎপীড়ন হৈছে তেতিয়াহ'লে ৰাষ্ট্ৰসংঘই তাত হস্তক্ষেপ কৰিব লাগে আৰু ৰাষ্ট্ৰসংঘই তাৰ সংখ্যালঘু লোকসকলক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিব লাগে। নিকটৱৰ্তী এখন বৃহৎ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষয়ো কূটনৈতিকভাৱে বাংলাদেশত থকা যিসকল ধৰ্মীয় সংখ্যালঘু লোক আছে তেওঁলোকক তাত কেনেকৈ সহায় সাৰথি পাৰে কৰক। কিন্তু এটা কথা স্পষ্ট যে বাংলাদেশত যেতিয়াই গৃহযুদ্ধ সদৃশ কিবা পৰিস্থিতিৰ সৃষ্টি হ'ব তেতিয়াই অসম উত্তৰ পূৰ্বাঞ্চলে অনুপ্ৰৱেশকাৰী বোজা লৈ থাকিম এই কথাটো হ'ব নোৱাৰে। বাংলাদেশত কি হৈ আছে বাংলাদেশৰ ভিতৰতে হৈ আছে। বাংলাদেশত কাৰোবাৰ ওপৰত উৎপীড়ন চলিছে বুলি অসম উত্তৰ পূৰ্বাঞ্চলে পুনৰ যাতে কোনো কাৰণত বোজা ল'বলগীয়া নহয় অবৈধ বিদেশীৰ সেই কথাটোৰ কাৰণে আমি স্পষ্টভাৱে সকীয়াইছোঁ। আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ তৰফৰ পৰাও কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি তাত স্পষ্টভাৱে এই কথাখিনিয়ে উল্লেখ কৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ 4খনকৈ ৰাজ্যই বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰে। গতিকে যেতিয়াই দেখিছোঁ গৃহযুদ্ধ সদৃশ কিবা পৰিৱেশৰ সৃষ্টি হৈছে সেয়া 1947 চনৰ ভাৰত বিভাজনৰ সময়তেই হওক বা সেয়া 1971 চনৰ বাংলাদেশৰ স্বতন্ত্ৰতা সংগ্ৰামৰ সময়তেই হওক তেতিয়াই অসম উত্তৰ পূৰ্বাঞ্চলে অবৈধ বিদেশীৰ বোজা ল'বলগীয়া হৈছে। ত্ৰিপুৰাত ইতিমধ্যে জনগাঁথনি সম্পূৰ্ণ সলনি হৈ গ'ল। অসমতো আমি দেখিছোঁ যে অসমৰ কেইবাখনো জিলাত জনগাঁথনি সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। এতিয়া যাতে আৰু সেই পৰিৱেশটোৰ সৃষ্টি নহয়, সেই সংকটটো যাতে আৰু ঘনীভূত নহয় তাৰ কাৰণে আমি স্পষ্টকৈ দাবী জনাইছোঁ যে ভাৰত বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে আৰু একে সময়তে হিন্দুৱেই হওক মুছলমানেই হওক এজনো অনুপ্ৰৱেশকাৰীৰ বোজা যাতে অসমৰ ওপৰত জাপি নিদিয়ে তাৰ কাৰণে স্পষ্টকৈ সকীয়াই দিছোঁ।